নিৰ্বাচনী গৰম বতাহত উত্তাল বিটিচিৰ আকাশ বতাহ। বিপিএফে আশীৰ্বাদ বিচাৰি উলিয়াইছে আশীৰ্বাদ ৰেলী আৰু তাৰে অংশ হিচাপে আজি বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ বেলগুৰিত বিপিএফ দলৰ পৰা এক আশীৰ্বাদ ৰেলী বিশেষ পদযাত্ৰা উলিওৱা হয়। আৰু পদযাত্ৰাৰ অন্তত এক সভা সম্বোধন কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বিপিএফ চৰকাৰ হলে কি ধৰণৰ সুবিধা বিটিচিৰ জনসাধাৰণে পাব, উচ্ছেদ মাতৃপট্টা প্ৰদানকে আদি কৰি যুৱসকলৰ কাৰণে বা মহিলাসকলৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ সবিশেষ আসন প্ৰসংগত আগবঢ়ায় বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। প্ৰায় 10 সহস্ৰাধিক বিপিএফ কৰ্মী সমৰ্থকৰ উপস্থিতিত আজি অনুষ্ঠিত সভাত বিপিএফ দলৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী বেগম আক্তাৰ আহমেদে সমষ্টিবাসীৰ ওচৰত সেৱা জনাই আশীৰ্বাদ বিচাৰে। সভাত যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বৰুৱে বিটিচিৰ যিসকল ৰাইজৰ নামত ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছে, বিপিএফ চৰকাৰ অহাৰ লগে লগে সেই সকলো জাননী বাতিল কৰা হ'ব বুলিও উল্লেখ কৰে। কিন্তু পৰৱৰ্তী সময়ত বিটিচিৰ এই নিৰ্বাচনী গৰম বতাহত ৰাইজ কাৰ পক্ষত মতামত প্ৰকাশ কৰে সেয়া কিন্তু হ'ব লক্ষণীয়। আশীৰ্বাদ ৰেলী যিটো কৰি পেলাই মই যিটো দেখিলোঁ, মানে আমি যিটো আশা কৰিছিলোঁ, এক্সপেক্ট কৰিছিলোঁ, ইয়াতকৈ বেছি আমি সমৰ্থন পাই আছোঁ। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ বিপিএফ দলক সহায় কৰিবৰ কাৰণে। আৰু আমি আজি 100% আমি ক'ব পাৰোঁ যে মথামগুৰি সমষ্টি হিচাপে বিপিএফ দলে জয়ী হোৱাটো 100% চিয়'ৰ বুলি আমি আজি দাবী কৰিব পাৰোঁ। আসনৰ কথা আমি নকওঁ, মুঠতে আমি এবছলিউট মেজৰিটি আমি পাম। প্ৰমোদ বড়ো ৰাইজৰ ওচৰত আশীৰ্বাদ পায় নাপায় সেইটো ৰাইজে দিব, ৰাইজে কৰিব, ৰাইজে ডিচিশ্যন ল'ব। প্ৰমোদ বড়ো আশীৰ্বাদ দিব না নিদিব সেইটো ৰাইজে বিচাৰ কৰিব। কিন্তু আমি আজি যিটো দেখিবলৈ পাইছে, বিপিএফ দল হিচাপে ৰাইজৰ আশীৰ্বাদ আছে আৰু আমি পাইছোঁ। আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহৰ লাষ্ট ফালে, ইয়াতে বিপিএফ দলে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনোৱাটো আজিৰ দিনত 100%। নাই, এইটো এতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে। নিজকে এই বিটিচি অঞ্চলত চৰকাৰ বনাবৰ কাৰণে কি কথা কৈ পেলাই প্ৰচাৰ কৰিলে বেছি মানে আকৰ্ষণ কৰিব পাৰে বা নিজকে জয়ী কৰিব পাৰে, এবছলিউট মেজৰিটি আনিব পাৰে, এইবিলাক এই ইলেকশ্যন টাইমত এইবিলাক প্ৰচাৰ চলায়। এইবিলাক ইলেকশ্যনৰ কথা।